ইন্দ্র সূত্রধর কিহৰ দোকান আছে? এই কাপোৰ টেইলৰ আছিল। কেতিয়া আপোনালোকে গম পালে? কেতিয়া গম পোৱা মানে কাষ্টমাৰ মই চব গম পোৱা নাই, কাষ্টমাৰে খুজি কাপোৰ বিচাৰিব আহিছে। পাল্লাটো বন্ধ আছিল অলপ, তাতে খুলিছে অলপ লাহেকে, কৈছে কি মানুহজন কেনেকে পৰি আছে। তাৰ পিছতে মোক চবে কৈছে, মই চব ডাইৰেক্ট কমিটিক মাতি দিছো। সিহঁতে চাইছে আৰু পৰি আছে মানে পৰি আছে। আৰু কেতিয়া দেখিছিলে আপোনালোকে? মই চব ৰিচেণ্ট চাইছো। তেখেতক কেতিয়া কথা মই কালিও কথা পাতিছো। চাইডৰ দোকান আজি দোকান খুলিছিলে? আজি দোকান খুলিছিল, কিন্তু অলপ পিছতে মই কামতে লাগি আছো, কব নোৱাৰো। কি হ'ব? মোৰ চবতো সন্দেহ, সিহঁতে যোনিবা মৰিছে সেই সন্দেহ কি আছে সেই কৰিব ক'ব পাৰে। আৰক্ষীয়ে বস্তু আৰক্ষী নিজে ওলাব। ৰেলৱে বজাৰ আমি আধা ঘন্টা 1 ঘন্টামান হ'ল, আমি আমাক খবৰ দিলে যে এটা মানুহ মৰি পৰি আছে। তো মই আহিলো, চালো যে দোকানটো বোলে ঝাপটো বন্ধ আছিল। কোনোবা কাষ্টমাৰ ঝাপটো খুলি দেখিলে এটা এনেকে পৰি আছে তাৰ মাটিত। সেই দোকানীত আহি ক'লে, দোকানী গৈ দেখিলে এনেকুৱা অৱস্থা। দোকানী গৈ আমাৰ ছেক্ৰেটাৰী ক'লে, ছেক্ৰেটাৰী চাই আহি মোক ক'লে। তো মই দেখিছো মানুহ পুৰা ভিৰ, মই ভিতৰত সোমাব পৰা নাই। শুনিছো এটা কাপোৰ মানে ওলমি আছে বোলে, আৰু তেখেতে পৰি আছে ভিতৰত। এটি ঘটনা। আমি যে মানে ওচৰৰ দোকান বিলাক কৈছিল আজি ৰাতিপুৱা তেওঁ দেখিছে বুলি কৈছে। ওচৰৰ দোকান বিলাক মোক ক'লে যে আজি ৰাতিপুৱা সিহঁতক দেখিছে। আপুনি ওচৰৰ দোকানী বিলাক ক'লে আৰু ভাল ক'ব পাৰিব। ইন্দ্ৰজিৎ সূত্ৰধৰ, মানে ইন্দ্ৰ সূত্ৰধৰ বুলি আমি ইন্দ্ৰ বুলি মাতো। একজন নাম ইন্দ্ৰ সূত্ৰধৰ, টেইলাৰ আছিল। তেওঁ টেইলাৰ আছিল। পৰিয়াল ওচৰত থাকে, ইয়াতো তেওঁ টেইলাৰিং কৰে। ইয়াত ওচৰৰে বাসিন্দা, শকুন্তলা কলেজ থাকে বুলি জানো মই। ইন্দ্ৰ সূত্ৰধৰ কিহৰ দোকান আছে? এই কাপোৰ টেইলৰ আছিল। কেতিয়া আপোনালোকে গম পালে? কেতিয়া গম পোৱা মানে কাষ্টমাৰ মই চব গম পোৱা নাই, কাষ্টমাৰে খুজি কাপোৰ বিচাৰিব আহিছে। পাল্লাটো বন্ধ আছিল অলপ, তাতে খুলিছে অলপ লাহেকে, কৈছে কি মানুহজন কেনেকে পৰি আছে। তাৰ পিছতে মোক চবে কৈছে, মই চব ডাইৰেক্ট কমিটিক মাতি দিছো। সিহঁতে চাইছে আৰু পৰি আছে মানে পৰি আছে। আৰু কেতিয়া দেখিছিলে আপোনালোকে? মই চব ৰিচেণ্ট চাইছো। তেখেতক কেতিয়া কথা মই কালিও কথা পাতিছো। চাইডৰ দোকান আজি দোকান খুলিছিলে? আজি দোকান খুলিছিল, কিন্তু অলপ পিছতে মই কামতে লাগি আছো, কব নোৱাৰো। কি হ'ব? মোৰ চবতো সন্দেহ, সিহঁতে যোনিবা মৰিছে সেই সন্দেহ কি আছে সেই কৰিব ক'ব পাৰে। আৰক্ষীয়ে বস্তু আৰক্ষী নিজে ওলাব। ৰেলৱে বজাৰ আমি আধা ঘন্টা 1 ঘন্টামান হ'ল, আমি আমাক খবৰ দিলে যে এটা মানুহ পৰি আছে। তো মই আহিলো, চালো যে দোকানটো বোলে ঝাপটো বন্ধ আছিল। কোনোবা কাষ্টমাৰ ঝাপটো খুলি দেখিলে এটা এনেকে পৰি আছে তাৰ মাটিত। সেই দোকানীত আহি ক'লে, দোকানী গৈ দেখিলে এনেকুৱা অৱস্থা। দোকানী গৈ আমাৰ ছেক্ৰেটাৰী ক'লে, ছেক্ৰেটাৰী চাই আহি মোক ক'লে। তো মই দেখিছো মানুহ পুৰা ভিৰ, মই ভিতৰত সোমাব পৰা নাই। শুনিছো এটা কাপোৰ মানে ওলমি আছে বোলে, আৰু তেখেতে পৰি আছে ভিতৰত। এটি ঘটনা। আমি যে মানে ওচৰৰ দোকান বিলাক কৈছিল আজি ৰাতিপুৱা তেওঁ দেখিছে বুলি কৈছে। ওচৰৰ দোকান বিলাক মোক ক'লে যে আজি ৰাতিপুৱা সিহঁতক দেখিছে। আপুনি ওচৰৰ দোকানী বিলাক ক'লে আৰু ভাল ক'ব পাৰিব। ইন্দ্ৰজিৎ সূত্ৰধৰ, মানে ইন্দ্ৰ সূত্ৰধৰ বুলি আমি ইন্দ্ৰ বুলি মাতো। একজন নাম ইন্দ্ৰ সূত্ৰধৰ, টেইলাৰ আছিল। তেওঁ টেইলাৰ আছিল। পৰিয়াল ওচৰত থাকে, ইয়াতো তেওঁ টেইলাৰিং কৰে। ইয়াত ওচৰৰে বাসিন্দা, শকুন্তলা কলেজ থাকে বুলি জানো মই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।